fuel, oxygen and heat. So sufficient amount of heat নাপায় কোনো এটা বস্তু নজ্বলে তাৰ লগতে কি লাগিব অক্সিজেন লাগিব আৰু মেটেৰিয়েলছ লাগিব এই তিনিটা বস্তু তিনিটা পৰিপূৰক এটাও যদি এটাতকৈ কম বেছি হয় তো কি হয় sufficient amount নহলে জুইটো নজ্বলিব বস্তুটো বুজি পাইছানে মই সকলোৰে উদ্দেশ্যে কৈছো তো এই ফায়াৰৰ পৰা বাই প্ৰডাক্ট কিছুমান হ'ব পাৰে কি হ'ব পাৰে স্মোক হ'ব পাৰে হিট ৰেডিয়েশ্যন হ'ব পাৰে এক্সপ্লোজন হ'ব পাৰে তো তাৰ ফলত কি হ'ব পাৰে এটা মাছ কেজুৱেলিটি হ'ব পাৰে যদি আমি এইখিনি মানে প্ৰথম ষ্টেজতে তাক নিৰ্বাপন নকৰোঁ সো স্লাইডটো নাই নহ'লে প্ৰব্লেম হৈছে বুজোৱাত তো এইখিনি সবে দেখা পাব নেকি বাৰু অলপ কি হৈছে ফায়াৰ ট্ৰাইংগলটো বুজি পাইছে এই ট্ৰাইংগলটো কিয় দিছোঁ যদি এডালৰ ইয়াৰ পৰা ডায়াগনেল যদি গুচাই দিয়া মানে সাপোজ কি হ'ব এটা এলিমেন্ট আমি কাটি দিছোঁ সাপোজ হিট অক্সিজেন আৰু কি আছিলে ফিউল আছিলে এই তিনিটা বস্তু যদি এটা যদি কমাই দিওঁ সাফিচিয়েণ্ট এমাউণ্টকৈ যদি কমাই দিওঁ জুইটো কি হ'ব এক্সটিংগুইজ হৈ যাব বুজি পাইছা কথাটো ইয়াৰে মেথড বহুতটা আছে মই ইয়াৰ বিষয়ে কৈ আছোঁ চ' প্ৰডাক্টছ অফ ফায়াৰ এণ্ড দেয়াৰ ইফেক্টছ তো ফায়াৰ প্ৰডাক্ট কি হ'ব পাৰে স্মোক হ'ব পাৰে ফায়াৰ গেছেছ লাইক কাৰ্বন মনক্সাইড হাইড্ৰোজেন সায়ানাইড কাৰ্বন ডাই অক্সাইড এটসেট্ৰা হিট ৰেডিয়েশ্যন হ'ব পাৰে আৰু ফ্লেম হ'ব পাৰে এইটো হ'ল ফায়াৰৰ প্ৰডাক্ট এতিয়া আহিব কমন কজেছ অফ ফায়াৰ এণ্ড প্ৰিভেন্টিভ মেজাৰ্ছ চ' কমন কজেছ অফ ফায়াৰ আমি গম পাইছোঁ ইলেক্ট্ৰিকেল শ্বৰ্ট চাৰ্কিট আমি দেখি থাকোঁ এইটো কিহৰ কাৰণে হয় অভাৰলোডিং বা আপোনাৰ যিখিনি বাই ষ্টেণ্ডাৰ্ড নথকা বস্তু আমি ইলেক্ট্ৰিকেলত ব্যৱহাৰ কৰোঁ যিখিনি মানে ষ্টেণ্ডাৰ্ড নাই ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড নাই তো এনেকুৱা বস্তু ব্যৱহাৰ কৰিলে কি হ'ব ফল্টি হ'ব পাৰে ইলেক্ট্ৰিকেল কাৰণ হ'ব অভাৰলোডিং লুজ কানেকশ্যন ডেমেজ ইনষ্টলেশ্যন মিছইউজ অফ ইলেক্ট্ৰিক মিটাৰ ৰুমছ এটসেট্ৰা চ' অধ্যয়নৰ পৰা গম পোৱা গৈছে যে মেইন কজেছ অফ হস্পিটেল ফায়াৰ শ্বৰ্ট কুকিং ইকুইপমেণ্টৰ পৰা 52% ফায়াৰ হোৱাৰ চান্স থাকে চ' স্মকিং মেটেৰিয়েলছৰ পৰা 2% চান্স থাকিব ইলেক্ট্ৰনিক ইকুইপমেণ্টৰ পৰা 2% চান্স থাকিব মেডিকেল ইকুইপমেণ্টৰ 2% কটেজ ৱাশ্বাৰ্ছ ড্ৰায়াৰ্ছ 4% হিটিং ইকুইপমেণ্ট 4% ইলেক্ট্ৰিকেল ৱায়াৰিং এণ্ড লাইটিং 7% আৰু কণ্টেইন যিখিনি ট্ৰেছ বা ডেব্ৰিজ থাকিব তাৰ পৰা 9% ফায়াৰ হোৱাৰ চান্স থাকে এইখিনি ইণ্টাৰনেশ্যনেলি অধ্যয়ন কৰি পোৱা ডাটা চ' ডিপেণ্ডিং আপন দ্য মেটেৰিয়েল ইনভলভছ এণ্ড দ্য এক্সটিংগুইছিং মিডিয়া তো ফায়াৰটো কেনেকুৱা 4টা বা 5টা ভাগত ভাগ কৰা গৈছে ইটো লেটেষ্ট মানে কি কৰা গৈছে তাক ইনক্লুড কৰা গৈছে ইয়াতে প্ৰথমতে আছিল ABCD আৰু এতিয়া E2 কৰা গৈছে তো A ক্লাছ ফায়াৰত কম্বাষ্টিবল মেটেৰিয়েল কি হ'ব পাৰে মানে জ্বলনশীল সামগ্ৰী কি হ'ব পাৰে পেপাৰ উডছ যিখিনি অৰ্ডিনাৰী মেটেৰিয়েলছ আমি পাওঁ তো B ক্লাছ ফায়াৰত কি হ'ব পাৰে অইল হ'ব পাৰে পেইণ্ট হ'ব পাৰে সলভেণ্ট হ'ব পাৰে এচিড হ'ব পাৰে এলকালিন হ'ব পাৰে যিকোনো ধৰণৰ লিকুইড জাতীয় বস্তু আৰু C টাইপত কি হ'ব পাৰে লিকুইড পেট্ৰলিয়াম গেছ এচিটাইলিন এইটো C2H2 বুলি কয় হাইড্ৰোজেন মিথেন নেচাৰেল গেছ এটসেট্ৰা তো এইটো হ'ল C টাইপ ফায়াৰৰ কম্বাষ্টিবল মেটেৰিয়েল B টাইপত কি হ'ব পাৰে আহিছে নেকি और D टाइप फायर की हो पारे किसान मटेरियल्स हो पारे लेकिन मैग्नीशियम सोडियम यूरेनियम थोरियम रेडियोएक्टिव मटेरियल्स किसान আছে यूरेनियम আটাৰে আইসোটোপ কিसान থাকিব আৰু E টাইপ ফায়াৰত আপোনাৰ যিখিনি সুইচ গিয়াৰ আছে ট্ৰান্সফৰ্মাৰ অইল সইল থাকে এবিলাকত এবিলাক আমি কি কৰিছো E ক্লাছ ফায়াৰত বিভক্ত কৰিছো সো এটা A ক্লাছ ফায়াৰত কি আছিল অৰ্ডিনাৰী মেটেৰিয়েলছ পেপাৰ উডছ বেম্বো এটসেট্ৰা এইবিলাক প্লাইবোৰ্ড চাইবোৰ্ড সব যিকোনো ধৰণৰ অৰ্ডিনাৰী মেটেৰিয়েলছ তো ইয়াৰ কাৰণে এক্সটিংগুইছিং মিডিয়া কি হ'ব পাৰে এনে আমি সাধাৰণতে পোৱা ৱাটাৰ তো যিখিনি এভেইলেবল উইদাউট এনি কষ্ট বুলি ক'লেও ভুল নহয় যিখিনি আমি পানী সাধাৰণতে পইচা নিদিয়াকৈ পাওঁ জেনেৰেলি তো পানী ব্যৱহাৰ কৰিব পাৰোঁ চেণ্ড ব্যৱহাৰ কৰিব পাৰোঁ বালি ব্যৱহাৰ কৰিব পাৰোঁ আৰু এতিয়া B টাইপ ফায়াৰত আমি কি পালোঁ অইল যিখিনি সলভেণ্ট সলিউশ্যন যি নহওক এলকালি এচিড তো তাত কি হ'ব এইটো B টাইপ ফায়াৰত আমি ভাগ কৰিছোঁ তো B টাইপ কাছত কি হ'ব আমি পানী ব্যৱহাৰ কৰিব নোৱাৰোঁ কিয় নোৱাৰোঁ কাৰণ অইল সদায় কি হয় পানীতকৈ পাতল হয় তাৰ ডেনচিটিটো কি হয় পানীতকৈ কম হয় তো কি সি ওপৰত উপঙি আহিলে পানী মাৰিলে সি ওপৰত উপঙি আহিব আৰু জুইটো বিস্তৃতি হ'ব হয়নে বুজি পাইছেনে চবে
কিবা যদি ডাউট থাকে সুধিব কাইণ্ডলি, কাৰণ এইখিনি আপোনালোকৰ কাৰণে বহুত আৰ্জেণ্ট বস্তু হয়, আৰু ছেফটি ইজ দ্য মেইন প্ৰায়ৰিটি। তো বি টাইপ ফায়াৰত আমি কি কৰিম, পানী ব্যৱহাৰ নকৰোঁ, পানীতকৈ পাতল আমি সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব। কি ব্যৱহাৰ কৰিম, ফোম টাইপ। ফোম কি বস্তু চিনি পাইছেনে, আমি যেতিয়া বাল্টিঙৰ চাৰ্ফ গ'লোঁ দেখিছেনে, চাৰ্ফৰ ওপৰত যিখিনি ফোম হ'ব সেই এটা বেছিকত আমি ডিপেণ্ড কৰি ফোমটো বিভক্ত কৰিছোঁ। ফোমৰো ক্লাছিফিকেশ্যন বহুতটা আছে। তো আমি জেনেৰেলি মেকানিকেল ফোমটো ব্যৱহাৰ কৰোঁ নাওএডেজ। চ' মেকানিকেল ফোমৰ কাম কি হ'ব, অইলটো দি ব্লেংকেটিং কৰি দিব। ব্লেংকেটিং কৰি দিলে কি হ'ব, অক্সিজেন পেনেট্ৰেশ্যনটো কমি যাব, লগতে কি হ'ব তাৰে বাবুলছৰ ভিতৰত থকা ৱাটাৰখিনি কি এফেক্ট হ'ব, কুলিং কৰিব লাগিব। তো দুটা এফেক্ট হ'ল, কি হ'ল, এটা হ'ল ব্লেংকেটিং, এটা হ'ল কুলিং। বুজি পাইছে সকলোৱে? তো বি টাইপ ফায়াৰত আমি কি ব্যৱহাৰ কৰিম, ফোম টাইপ এক্সটিংগুইছিং মিডিয়া। এতিয়া চি টাইপ ফায়াৰত কি কৈছিলোঁ মই, যিখিনি আছে LPG, এচিটাইলিন, নেচাৰেল গেছ। এচিটাইলিনটো ক'ত ব্যৱহাৰ কৰা হয়, যিখিনি আমি কাটিংছ ব্যৱহাৰ কৰোঁ, কাটিংছত যিখিনি ধাতু বা তীখা জাতীয় বস্তু ব্যৱহাৰ কাটিব লাগে, তো এচিটাইলিন গেছ ব্যৱহাৰ কৰে। তো তাতে যদি ফায়াৰ হয় আমি কি কৰিব লাগিব, কাৰ্বন ডাই অক্সাইড এক্সটিংগুইছিং মিডিয়া হিচাপে ইউজ কৰিব পাৰি, আৰু স্পেচিয়েল টাইপ অফ DCP, স্পেচিয়েল টাইপ অফ DCP। আৰু ডি ক্লাছ ফায়াৰত আমাৰ কি আছিলে, মেটেল আছিলে কিছুমান, যিখিনি মেগনেছিয়াম, ছডিয়াম, ইউৰেনিয়াম, থৰিয়াম, তাৰপৰা ৰেডিঅ' এক্টিভ মেটেৰিয়েলছ, এইবিলাকত আমি ড্ৰাই কেমিকেল পাউডাৰ বা DCP ব্যৱহাৰ কৰিব লাগিব, স্পেচিয়েল DCP। আৰু ই ক্লাছ ফায়াৰত কি হৈছিলে, চুইচ বৰ্ড, চুইচ গিয়াৰ্ছ, ট্ৰান্সফৰ্মাৰ্ছ এটচেট্ৰা, এইবিলাকত আমি এক্সটিংগুইছিং মিডিয়া কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰিব পাৰোঁ, কিয়নো কাৰ্বন ডাই অক্সাইড বিদ্যুৎ পৰিবাহী নহয়। বুজি পাইছে সকলোৱে? CO2 কিয় ব্যৱহাৰ কৰিছোঁ, যে নন কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। তো চুইচ বৰ্ডত জুই লাগিলে আমি কি পানী ব্যৱহাৰ কৰিম নেকি, নকৰোঁ ন? কি ব্যৱহাৰ কৰিম, CO2 ব্যৱহাৰ কৰিম। চ' কিছুমান ডাটা আমি ৰিট্ৰিভ কৰিছোঁ যোৱাকালি, ষ্টেটিষ্টিক্স অফ ফায়াৰ ইনচিডেণ্ট ইন হস্পিটেলছ থ্ৰু আউট দ্য ষ্টেট। যোৱা 2023 চনত আৰু 24 চনত হস্পিটেলত কিমান জুই লাগিছে, নাম্বাৰ অফ ফায়াৰ ফৰ্চ, মেজৰ মাইনৰ এইখিনি বেলেগ কথা। 2023 চনত হৈছে 11টা ফায়াৰ ফৰ্চ হস্পিটেলত, আৰু 2024 হৈছে 7টা ফায়াৰ ফৰ্চ। So why fire safety is very important in hospital building? Fire safety is very important in any building or profession, but in hospitals there are many patients who are either too injured, sick or unconscious, and some patients are receiving vital treatment or connected to machines. Suppose কেতিয়াবা কিছুমান পেচেণ্ট কি হয়, কিছুমান মেচিনৰ সৈতে জড়িত হৈ থাকে, তাক লাইফ ছাপোৰ্টটো দিয়া যায়। তাৰপৰা ভেণ্টিলেটৰ দিয়া থাকিলে কি হয়, তাতে বাই চান্স যদি জুই লাগি যায় কি হ'ব, পেচেণ্টক উইথ ভেণ্টিলেটৰ ছাপোৰ্টত বাহিৰলৈ নিয়া হ'ব, যিটো নেকি বহু ক্ষেত্ৰত ইম্পচিবল হৈ যায়। চ' তাতে যদি মেক্সিমাম পেচেণ্ট থাকে, চবকে এটা চাৰ্টেন লিমিট পিৰিয়ডৰ ভিতৰত মানে ছেফ প্লেচলৈকে নিয়াটো অসম্ভৱ উইথ ছাপৰ্টিং মেচিন। তো তাৰ কাৰণে কি দৰকাৰ, হস্পিটেল এখনত ইনবিল্ট ফায়াৰ চিষ্টেম থকাটো বহুত আৱশ্যক। তেতিয়ালৈকে আমি আপোনালোকে যদি ফায়াৰ ব্ৰিগেডক ফোন কৰে, আজিকালি ট্ৰেফিক জামটোতো মই সেইটো ছেকেণ্ডাৰী কথা, আহালৈকে ইমানখিনি আপোনালোকে টাইমে নাপাব যে আপুনি পেচেণ্টটোক সুকলমে বাহিৰলৈ নিব পাৰিব। সেইকাৰণে কি দৰকাৰ, হস্পিটেল বিল্ডিং বা যিকোনো প্ৰফেচনেল বিল্ডিঙত ইনবিল্ট ফায়াৰ চিষ্টেমখিনি দৰকাৰ হয়। চ' ইনবিল্ট ফায়াৰ ফাইটিং চিষ্টেমৰ বিষয়ে আমি অলপ পিছত আপোনালোকক বুজাই আছোঁ। তো তাৰ আগতে আমি কিছুমান কথা কৈছোঁ। ফায়াৰ ছেফটি অফ এ বিল্ডিং ইজ ডিভাইডেড ইন 3 পাৰ্টছ। তিনিটা পাৰ্টছৰ ওপৰত ডিপেণ্ড কৰিব ফায়াৰ ছেফটিটো। এটা হ'ল ফায়াৰ প্ৰিভেনশ্যন, মানে জুই নলগাৰ আগতে যাতে নালাগে সেনেকুৱা আমি কিছুমান প্ৰিভেনশ্যন মেজাৰ্ছ ব্যৱহাৰ কৰিব লাগিব। Secondary thing is life safety. Life safety is very must for a building, for a occupier. যিমান আমাৰ যিকোনো বিল্ডিঙত লাইফ ছেফটিটো বহুত ইম্পৰ্টেণ্ট। আৰু থাৰ্ড থিং ইজ ফায়াৰ প্ৰটেকশ্যন। বাই চান্স যদি জুই জুইটো নালাগিব বুলি ক'ব নোৱাৰে, কোনো জুই লাগিবই। তো তাৰ কাৰণে প্ৰিভেনশ্যন মেথড আমি ব্যৱহাৰ কৰিছোঁ, কিন্তু যদি জুই লাগে তাৰ কাৰণে কি হ'ব, প্ৰটেকশ্যন মেজাৰ্ছ আমি ব্যৱহাৰ কৰিব। The fire prevention of building comprise of structural component of building which include the following material used for construction, type of construction: excess load of the building, setbacks around the building, height of the building, floor area and layout. So life safety I mean ki bostu sam exit requirement which includes
the location, capacity, number of exits, doors, staircases, ramps, corridors, signages, etc. Smoke control karone ki korim ami pressurization system amar ase, pressurization system ব্যবহার কৰিব লাগিব, যিখিনি ইনবিল্ট সিস্টেমত আহিব লাইট সেফটি আৰু smoke exhaust, ventilation, smoke check doors এইবিলাক ব্যৱহাৰ কৰিব লাগিব। ডিটেকশন এণ্ড এলাৰ্ম, ডিটেকশন এণ্ড এলাৰ্মে কি কৰিব যে ইয়াত এটা ফায়াৰ এটা হৈছে এই ইনিশিয়েল ষ্টেজত তাৰ যিটো এফএসি পেনেল বুলি কয় ফায়াৰ কণ্ট্ৰল এলাৰ্ম পেনেল তাতে জনাই দিব আৰু সেইমতে সেন্সৰে অপাৰেট কৰিব। ইভেকুৱেশ্যনত কি হ'ব, দিছ ইনক্লুড SOP ফৰ ইভেকুৱেশ্যন, ৰেগুলাৰ ফায়াৰ এণ্ড ষ্টাফ ট্ৰেইনিং ফৰ ইউজ অফ ফায়াৰ প্ৰটেকশ্যন এণ্ড ফায়াৰ ফাইটিং চিষ্টেম। ইয়াতে আপোনালোকৰ যিখিনি ট্ৰেইন পাৰ্চনেল আছে বা নন ট্ৰেইন পাৰ্চনেল আছে সেইখিনি আপোনালোকৰ ফায়াৰ ছেফটিৰ বিষয়ে জানিবৰ কাৰণে কি হ'ব লাগিব, ৰেগুলাৰ মেইনটেনেঞ্চ এইটো চাব লাগিব, যাতে ইমাৰ্জেঞ্চি টাইমত এইখিনি কেনেকৈ ব্যৱহাৰ কৰিব পাৰি চাব লাগিব। চ' ফায়াৰ প্ৰটেকশ্যনৰ কাৰণে কি থাকিব, ফায়াৰ এক্সটিংগুইচাৰ থাকিব, ফিক্সড ফায়াৰ ফাইটিং ইনষ্টলেশ্যন থাকিব, ফায়াৰ পাম্প, হাইড্ৰেণ্ট, বুজড্ৰিল, অট'মেটিক স্প্ৰিংক্লাৰ্ছ, automatic gas separation system, water mist and other special separation system. All these systems shall be maintained in good working condition. Main bostu ki jikono bostu ami install korle নহব, bostu khini hoday regular maintenance, weekly maintenance ba periodic inspection koribo lagibo aru jodi kisuman bostu ami inspection time ot beya pao tetia ki hobo lagibo concern authority janabo lagibo je ekhini ama repair kori dibo। fire to jetia hobo pare 10 মিনিট আগত এটা ফায়াৰ হ'ব পাৰে, 10 মিনিট পিছতো হ'ব পাৰে, এই বস্তুটো বেয়া হ'লে পেলাই থৈ দিব, এনেকুৱাটো নহয় যে লগালগ কি কৰিব লাগিব তাৰ মেইনটেনেঞ্চ কৰিব লাগিব। চ' ফায়াৰ ছেফটি অফ এ বিল্ডিং মিনছ ফলোইং প্ৰভিজনছ অফ ফায়াৰ প্ৰিভেনশ্যন, লাইফ ছেফটি এণ্ড ফায়াৰ প্ৰটেকশ্যন টুগেডাৰ। চ' এটা কেছ ষ্টাডি কৰা গৈছিলে কলিকতাত AMRI হস্পিটেলত, তাতে 91টা ফেটেলিটিজ হৈছিলে 2011 চনত, AMRI হস্পিটেল কলকাতা। So 91 fatalities কিয় হৈছিলে, the fire in this hospital started in the basement where highly flammable medical equipment was illegally stored. So illegally stored কৰা হৈছিলে। Hospital staff abandoned the hospital when the fire started and did not try to rescue the patient. যেতিয়া জুইৰ উদ্ভাৱন হৈছিলে তেতিয়া কি হৈছিলে, হস্পিটেল ষ্টাফে abandon মানে বিল্ডিংটো এৰি গুচি গৈছিলে উইদাউট ইভেকুৱেটিং দ্য পেচেণ্ট। তেওঁলোকে নিজৰ জীৱন ৰক্ষা কৰিবৰ কাৰণে বেলেগক বিপদত পেলাই হওক বা ভয়তে হওক তেওঁলোকে বিল্ডিংটো এৰি গুচি গৈছিলে। তো দিয়াৰ বাদ ডিলে টু সামন্স দ্য ফায়াৰ ডিপাৰ্টমেণ্ট, মানে ফায়াৰ ব্ৰিগেডক বা ফায়াৰ ডিপাৰ্টমেণ্টক জনোৱাটো তেওঁলোকে দেৰি কৰিছিলে। বিল্ডিংছ ফায়াৰ ফাইটিং চিষ্টেম এণ্ড লাইফ ছেফটি মেজাৰ্ছ, তো who will constitute fire safety team in operational hospital, the hospital administration, the hospital staff, the hospital engineering and maintenance team. By formulating standard operating procedure to deal in case of fire and similar emergencies, fixing the responsibilities of each member of the team, monitoring of regular fire drills and training, arranging meeting of the fire safety teams. So evacuation amar ki aim thakibo, aim to save lives. A comprehensive evacuation plan should be placed and all staff members are aware of and experienced in carrying it out. A final resort performed once the preventive and suppression measures fail to contain the fire and life are under immediate threat. Hospital Incident Command System ICS will be used throughout the duration of evacuation response. So types of evacuation ki hobo pare, immediate hobo pare, emergency move, evacuate immediately or patients and staff may die, মানে যত নেকি একদম টাইম নাথাকিব তাত ইমিডিয়েট ইভেকুৱেশ্যন দৰকাৰ হ'ব। Rapid evacuation ki hobo, evacuate as quickly and safely as possible, limited time to prepare, not 1 to 2 hour limited time thakibo rapid evacuation hobo। So gradual ki hobo, no immediate danger, sufficient time for systematic evacuation procedures, may hours to several days. To prepare only, do not move patient but begin to prepare for evacuation. So movement during evacuation ki hobo pare, horizontally move hobo pare, vertically hobo pare। Horizontally ki hobo, move patient in immediate danger away from the threat but keeping them on their current floor. Vertically ki hobo, usually involves the complete evacuation of a specific floor in the hospital and evacuate out of the hospital if necessary. Shelter in place, remain in their units and await further instruction.
সেইটো ডাঙৰ নহয় তেতিয়া ভাৰ্টিকেল যিটো ইভাকুৱেশ্যন সেইটো দৰকাৰ নহয় যদি আমি ইনিচিয়েল ষ্টেজতে আমাৰ লগত থকা সামগ্ৰীৰ দ্বাৰা আমি জুইটো নুমাব পাৰোঁ তেতিয়া ভাৰ্টিকেল ইভাকুৱেশ্যনৰ প্ৰয়োজন নহয় যেতিয়া আৰু বেছি ডাঙৰ হৈ যায় জুইটো আৰু চকুত নপৰে তেতিয়া ভাৰ্টিকেল ইভাকুৱেশ্যন কৰিব লাগিব আপোনালোকৰ যি ডেজিগনেটেড এছেম্বলি পইণ্ট আছে তলত খোলা মুকলি ঠাই আপোনালোকৰ বাছি আছে তাত যাব লাগিব ৰেম্প পাৰিব ৰেম্পটো মেডিকেলত খুব দৰকাৰ মই দেখিছোঁ আমাৰ মই চৰকাৰী নহয় মই প্ৰাইভেট হস্পিটেল বহুত ডাঙৰ ডাঙৰ হস্পিটেল লৈ গৈছোঁ গুৱাহাটীত ৰেম্প নাই ৰিচেণ্টলি মই এখন মবিল লৈ গ'লোঁ ডাঙৰ হস্পিটেলত মই ৰেম্প নাই ত' মেডিকেলৰ ক্ষেত্ৰত বহুত দৰকাৰী হয় ঠিক আছে আৰু তাৰ মাজতে এটা কথা কওঁ আপোনালোকৰ হেৰি গাড়ী সকলোৰে আছে 4 চকীয়া আছে 2 চকীয়া আছে আমি গাড়ীখনত সময়মতে আমি মবিলটো ভৰাওঁ নে নিশ্চয় ভৰাওঁ আমি বোলে মবিলটো চেঞ্জ কৰিব আছে ভৰাই দিওঁ যেতিয়া আমি গাড়ীখন ভালদৰে মেইনটেনেঞ্চ কৰিম তেতিয়াহে আমাক গাড়ীখনে ছাৰ্ভিচ দিব টায়াৰকেইটা যদি টাইমত চলাওঁ মই গন্তব্যস্থলীলৈ যাই পাম আধা ৰাস্তাতে গাড়ীখন পামচাৰ নহয় ঠিক আছে মেচিনে কেতিয়া কাম কৰিব মেচিনক যদি আমি ভালদৰে মেইনটেনেঞ্চ কৰোঁ মেচিনে কেতিয়াও ধোকা নিদিয়ে মানুহে যেনেকৈ ধোকা দিয়ে মানে কি বুলি কয় অসমীয়া শব্দ মানে বিশ্বাসঘাতক কৰে মানুহে মানুহক বিশ্বাসঘাতক কৰে মেচিনে কেতিয়াও মানে মিছা কথা নকয় যদি মেচিনক তুমি ভালদৰে ৰাখিছা মেচিনে সদায় তোমালোক তাৰ ৰিটাৰ্ণটো ভালদৰে পজিটিভভাৱে দিব ঠিক তেনেদৰে আমাৰ যিবিলাক এইবিলাক এক্সটিংগুইচাৰ হওক আপোনাৰ ফায়াৰ হাইড্ৰেণ্টবিলাক যিবিলাক লাগি আছে সেইবিলাক যদি আমি সময়মতে পিৰিয়ডিকেলি আমি মেইনটেনেঞ্চ কৰোঁ বস্তুটো ঠিকে আছে নাই পাম্প ঠিকে আছে নে নাই আৰু এইবিলাক গেছবিলাক ভৰাই থৈছোঁ প্ৰেছাৰটো আছে নে নাই সেইবিলাক যদি আমি মাজে মাজে চেক নকৰোঁ যেতিয়া কিবা ইনচিডেণ্ট হয় আমি এইটো ইউজ কৰিলে তাৰ ফল পামনে নিশ্চয় নাপাওঁ গতিকে আমি মেইনটেনেঞ্চটো বৰ দৰকাৰী ঠিক আছে হস্পিটেলৰ ক্ষেত্ৰত এইবিলাক বিশেষকৈ বহুত দৰকাৰী তেওঁ কৈছে ইয়াত নানান ধৰণৰ পেচেণ্ট থাকে ৰোগী থাকে তাতকৈ ডাঙৰ কথা এটা ৰোগীৰ লগত 4-5জন কি হয় ৰোগীয়ে শুই থাকিব ধুনীয়াকৈ কিবা এটা ইনচিডেণ্ট হৈছে গম পালে এটেণ্ডেণ্টে দৌৰা দৌৰি সিহঁতৰে বেছি হ'ব হয়নে এই দৌৰা দৌৰিত কি হ'ব ষ্টেম্পেড বুলি কি হয় গছা মানে গছকি কাৰোবাক গুচি যাব হেৰি হৈ যাব সেইবিলাক সদায় কেজুৱেলিটি বেছি হ'ব ঠিক আছে গতিকে হস্পিটেলৰ ক্ষেত্ৰত এইবিলাক বহুত ৰিস্ক কিছুমান ক্ষেত্ৰত আহি পৰে গতিকে আমি সেইকাৰণে হস্পিটেলৰ ক্ষেত্ৰত বেছি সাৱধান হোৱাটো দৰকাৰ আৰু নিজৰ যিখিনি সামগ্ৰী আছে ফায়াৰ ফাইটিঙৰ সামগ্ৰী অৱহেলা নকৰি তাক পিৰিয়ডিকেলি মেইনটেনেঞ্চ কৰিব লাগে আপোনালোকে যিহেতু গভৰ্ণমেণ্ট হেৰি হয় এইটো আমাৰ পঞ্চায়তৰ আমাৰ যিটো আমাৰ যিখন গভৰ্ণমেণ্টৰো আপোনালোকে ইনস্পেকশ্যন পিৰিয়ডিকেলি কৰাৰ কাৰণে লেটাৰ লিখিব পাৰে আৰু সেইটো লিখিব লাগে আৰু লেটাৰ লিখিলে আমি মাজে মাজে ইয়াৰ লগত এইবিলাক অডিট কৰি চেক কৰি দি থাকোঁ ঠিক আছে মই ডিছপুৰৰ ছাৰ পঞ্চায়ত হেৰি ইয়াতে কাৰণ বিশেষকৈ এতিয়া আমাৰ মানে ৰেম্পটো ক্ল'জ হৈ আছে ৰেম্প মানে কমফৰ্টেবল আমাৰ ৰেম্পটোৱে হয় ন যিটো আমি ইউজ কৰিব নোৱাৰোঁ কেতিয়াও নোৱাৰে ৰেম্পটো হয় ৰেম্পটো হয় ৰেম্পটো ব্লক হৈ সেইটোৱে মেইন আৰু ছেকেণ্ডটো হৈছে আপোনাৰ যিটো ফ্ল'ৰত মানে ফায়াৰ ডিষ্ট্ৰিবিউটাৰ থাকে সেইটো কিমান ডিগ্ৰী চেলচিয়াছ লাষ্ট সেইটো বেলেগ বেলেগ ৰেটিং থাকে আপোনাৰ 65 আছে 55 এনেকৈ বেলেগ বেলেগ ৰেটিঙত থাকে ৰঙা কিছুমান বাল্ব থাকে কিছুমান কেতিয়াবা বেঙুনীয়া থাকে মানে বেলেগ বেলেগ ৰেটিং থাকে এইবিলাক আমাৰ যিটো লগা আছে সেইটো 8 ডিগ্ৰী চেলচিয়াছত লগা আছে তাতে তিনিটা স্প্ৰিংকলাৰ লগা আছে এটা হ'ল আপোনাৰ ফেনেট এটা হ'ল আপলাইট এটা হ'ল ফ্লেক্স এই তিনিটা লগা আছে তিনিটাৰ মানে তিনিটাৰ মানে বেলেগ বেলেগ আছে হিটৰ ওপৰত ডিপেণ্ড কৰিব হিটৰ ওপৰতে আমাৰ এৰিয়া আছে হিট য'ত মানে হিট বেছি আছে যে কিচেন নহয় কিচেন এৰিয়াত আমাৰ স্প্ৰিংকলাৰটো বেলেগ টাইপৰ 200 ডিগ্ৰী চেলচিয়াছৰ ব্যৱহাৰ কৰিব আমাৰ বৰ্তমান যিটো আছে ৰেড কালাৰৰ আছে 68 আছে তাৰে ভিতৰত যিটো সলভেণ্ট থাকিব এই সলভেণ্টটোৰ এটা মিনিমাম টেম্পাৰেচাৰ থাকিব সেই টেম্পাৰেচাৰটো ৰিচ কৰাৰ পিছত এইটো কি হ'ব এক্সপাণ্ড হ'ব মানে কি হয় লিকুইডটো ভেপাৰাইজ ষ্টেটত যাব ব্লাষ্ট হৈ যাব ব্লাষ্ট হৈ যায় কি হ'ব ডাইৰেক্ট যিটো ৱাটাৰ বাইপাছ আছে ৱাটাৰটো স্প্ৰেড হ'ব পেডেণ্ট বা যি আপৰাইট যি নহওক চাইড ৱাল হওক যি নহওক আপৰাইটটো এনেকুৱা পানীটো এনেকুৱা পৰব ওপৰৰ পৰা এনেকুৱা পৰব স্পেৰিকেল পেডেণ্টটো এনেকুৱা স্প্ৰেড
আৰু আমি এইটো যিটো ডিচিপি আছে ইয়াতে ড্ৰাইভিং চফ্টৱেৰ আছে সেই চফ্টৱেৰত ইউজ কৰি কৰোঁ আপনার নাম্বার 2 যেটো আমার ক্লাসিং আছে বি যেটো ক্লাসিং আছে তাতে আপনি ইউজ করবেন না আপনার যেটো কম টাইপ আছে না এটা বলে এ ক্লাস বি ক্লাস সি ক্লাস লিকুইড ফায়ার আপনি ইউজ করবেন বি ক্লাস যেটা বলে পাঁচ দিনা বুঝাইছিল এটা কোর্স কেনে ব্যবহার হয় এটো আমার আসলে কোৱা হয় ফার্স্ট এড ফায়ার ফাইটিং এক্সটিংগুইশার ফার্স্ট এড ফায়ার ফাইটিং এক্সটিংগুইশার ফার্স্ট এড মানে আপোনালোকে জানে ডক্টৰ সকলোৱে ফার্স্ট এড কেতিয়া দিও কাক দিও এনেকে দিও গতিকে এইটো আমাৰ ফাৰ্ষ্ট এড ফায়াৰ ফাইটিং এক্সটিংগুইশাৰ যদি ফায়াৰটো ডাঙৰ হৈ গৈছে তাক আমি ইউজ কৰিব নোৱাৰিম ঠিক আছে যেতিয়া প্ৰাথমিক অৱস্থাত জুইটো থাকিব আমি দেখিছোঁ টক চাৰ্কিট হৈছে পৰৱৰ্তী কি হৈছে জুই লাগিছে অকণমান ঠাই তেতিয়া আমি ইয়াত ইউজ কৰিব পাৰিম একচুয়ালি মানে স্যার আমার যেটো বিল্ডিং আমার যেটো হসপিটাল আছে ইয়াত আমার ফায়ার ফাইটিং দুটা সিস্টেম আছে এটা ম্যানুয়াল ফায়ার ফাইটিং সিস্টেম আছে এটা অটো ফায়ার ফাইটিং সিস্টেম আছে এইটো তোমাৰ আগতে কৈছো হয় স্যার আমার যেটো ম্যানুয়াল ফায়ার ফাইটিং সিস্টেমত যেটো ফায়ার এক্সটিংগুইশার হ'ব লাগে এটো আমাৰ ফায়াৰ সাইডৰ পৰা আপোনালোকে ইনস্ট্ৰাকশন কৰি এটো ডিস্ট্ৰিবিউট কৰিব লাগে কোনটো ফায়াৰ এক্সটিংগুইশাৰ ক'ত এটো লগাব লাগে আৰু সুটেবল এৰিয়া হ'ব লাগে আৰু তাৰ পিছত আমাৰ যেটো ভিজিবল হ'ব লাগে কিছুমান বস্তু মানে সাইডত দেখা নাপাওঁ আৰু কিছুমান বস্তু ইয়াত মানে ডিসিপি লাগিব ইয়াত আপোনাৰ হেৰি লাগিব CO2 লাগিব ক্লিন এজেন্ট লাগিব ইয়াত আপোনাৰ ফৰ্ম টাইপ লাগিব তেনেকুৱা ফিউল ডাম আছে মইতো প্ৰিফাৰ কৰিম মইতো ডিসিপিটো মই এতিয়া আৰু এটা সাইড কৰাটো মই ভাল পাওঁ হয় হস্পিটেল এটা কথা আছে আৰু আমি সাজেষ্ট কৰো হয় মই পাউডাৰ যেটো বেষ্ট আমি এইটো সাইড কৰাই মই এটা বুলি ভাবো কিন্তু যেটো আমাৰ প্ৰটোকল আছে এইটো চলিব ক্লিন এজেন্ট যেটো সাপৰেশন সিস্টেম এইটোৱে সবতে থাকাটো হস্পিটেলত মই বিচাৰো ক্লিন এজেন্ট CO2 চিআর আৰু কিবা আছে না একচুয়ালি যদি ফায়ার এনেকুৱা পজিশনত ফায়াৰ লাগিলে স্যাৰ এনেকুৱা পজিশনত ফায়াৰ লাগিলে আমি CO2 এটো কভাৰ কৰিব CO2 বেছি দূৰলৈকে নাযায় CO2 বেছি দূৰলৈকে মানে দূৰলৈকে কোনো নাযায় এইবিলাক হৈছে ফাৰ্ষ্ট এড ফায়াৰ ফাইটিং এক্সটিংগুইশাৰ আপুনি যেতিয়া আপুনি জুইটো দেখিছে আপুনি বেছত যাব লাগিব মই কৈ আছো তেনেকৈ ইউজ কৰে য'ত জুই লাগিছে জুইটোত নামাৰিব আপুনি বেছত যাব লাগিব আৰু ওচৰত জুই মাৰিব লাগিব এক্সটিংগুইশাৰ যিকোনো এক্সটিংগুইশাৰে নহওক আন্ডাৰ টাইপে হওক বা গেছ টাইপে হওক আপুনি দূৰৰ পৰা আপুনি কেতিয়াও আপুনি অপাৰেট কৰিলে বা ইউজ কৰিলে আপুনি তাৰ ফলটো নাপাব আপুনি যিমান পাৰে ওচৰত যাব লাগিব সেইকাৰণে কৈছোঁ ডাঙৰ জুইত কেতিয়াও কাম নিদিয়ে আপুনি ইনিচিয়েল ষ্টেজত এনেকুৱা লাগে স্যাৰ যাতে আমি মানুহে সোমাব নোৱাৰি ভালদৰে ভিতৰত লাগি যায় তেতিয়া সময়ত মানে কি যেনেকুৱা যে ইলেক্ট্ৰিক ফায়াৰ চলি আছে ইলেক্ট্ৰিক ফায়াৰ মোৰ ইকুইপমেণ্টটো মানে বহুত মানে কষ্টলি হয় বহুত দামী হয় তাতে যদি মই ডিসিপি মাৰি দিওঁ বেয়া হৈ ডিসিপি মাৰিব নোৱাৰে CO2 মাৰি দিওঁ CO2 মাৰি দিওঁ কিন্তু CO2 ইমানলৈকে নাযায় তাতে আমি ক্লিন এজেন্ট আমি ইউজ কৰিব পাৰিম নে ক্লিন এজেন্টে হয় ক্লিন এজেন্টে কৰি আছো কথাটো কেনেকুৱা হয় যেতিয়া অক্সিজেন ৰিচ এনভাইৰনমেণ্ট যিটো আমি যদি আপোনাৰ চাপোজ পাই থাকে অহৰগতি সেইটো বস্তু বাকী লগতে যে বেটাৰৰ নহয় CO2 আপুনি চাব এনভাইৰনমেণ্ট নোহোৱাব চাই ইলেক্ট্ৰিক ফায়াৰ হওক নাম ফটককৈ এক্সটিংগুইশ কৰিব নোৱাৰে আপুনি ট্ৰাই কৰি চাব প্ৰেক্টিকেল মানে কথাটো আমাৰ কেনেকুৱা আমি যদি এক্সটিংগুইশাৰে কেপেবল নহওঁ আৰু চব বস্তু আপোনাৰ ৰেটিং থাকে আপুনি চাব 2A 51B এই যে আছে এটা কম্পাউন্ড মেটেৰিয়েল হয় এই মেটেৰিয়েলটো বাৰ্ণ কৰিলে যিটো কেলৰিফিক ভেলু সেইটোৰ ওপৰত এক্সটিংগুইশাৰ এটা ৰেট কৰা হয় এতিয়া আপুনি চাব পাউডাৰ বেচিছত আপোনাৰ ভেৰাইটি পাব আপনি যদি মনোএমোনিয়াম ফসফেট ব্যবহার হয় সোডিয়াম বাইকার্বনেট ব্যবহার হয় আপনি যদি মনোএমোনিয়াম ফসফেটের পার্সেন্টেজ যদি 90% আছে দেন ইউ আর ক্যাপেবল টু এক্সটিংগুইশ দ্য ফায়ার উইদিন এ কুইক টাইম আপনি যদি মনোএমোনিয়াম ফসফেটের পার্সেন্টেজ যদি 40 পাইছে আপনি তাক মারি দাও আমরা নো নো এটা কোম্পানি পলিসি মানে আপনি যদি পাউডার কোয়ালিটি বেটার হবে আপনার উইদিন শর্ট পিরিয়ডে কভার আপ করবে তেনেকে আপনার মানে কি যদি আপনি CO2 আমি ইলেকট্রিক প্যানেল ব্যবহার করব আপনি যদি হাই ভোল্টেজ কারেন্ট প্যানেলে যদি কিবা বলে জুই লাগিছে আপনি যদি CO2 ইউজ কৰিছে আপোনাক হয়তো সব লাগিব আর CO ড্রাই আইস আপনার এই যেটা এলিকন হয় ড্রাই আইস ফর্মেশন তো আপনি মানে সব বার চান্স থাকে তো এইগুলোর ক্ষেত্রে তো আপনি মানে কি হয় আপনি যে বলে ডিপেন্ডিং আপনার কোনটো সিচুয়েশন কোনটো বস্তু ভাল আপনি অলপতে বলে চেক কৰি পেলাও ডিপ কৰি কেনেকৈ পার্টিকুলারলি কিছুমান ইকুইপমেন্টৰ কাৰণে কিছুমান বস্তু সুইটেবল নহয় মানে আফটার অল আপনি কব বলে আইদার আপনি চুজ কৰিব লাগিব ক্লিন এজেন্ট নহলে আপনি ডিসিপি বুঝি পাইছেন আকৌ ইয়াৰ ৰেঞ্জটো কেনেকুৱা 4 কেজি আছে 6 কেজি আছে 10 কেজি আছে ট্ৰলি টাইপ আছে আপনি যে বলে ফায়াৰ ডাঙৰ হলে আমি কেনেকৈ
আপুনি ট্ৰলি কিছুমান ডাঙৰ 50 kg গতিকে সেইবিলাক ইউজ কৰিব পাৰিব আৰু আইডিয়া যদি একোটো নহয় আপুনি একদম পানী ইউজ কৰিবই লাগিব যেতিয়া ডাঙৰ হ'ব ডিভাষ্টেটিং ৰূপ ল'ব এতিয়া পোৰ্টেবল ফাৰ্ষ্ট ষ্টেজত যদি আপুনি সেইকাৰণে এক্সটিংগুইশ কৰিব নোৱাৰে Then it will be the next stage of our extinguisher. আপোনালোকৰ যদি আমাৰ পেকেজ মেবি আপোনালোকৰ তাতো আছে মই এইটো কনচাৰ্ন Fire suppressor হয় সেইটো আছে সাৰ্ভাৰ ৰুমৰ কাৰণে আছে ইলেক্ট্ৰিকেল ৰুমৰ কাৰণে আছে সাৰ্ভাৰ কেতিয়াবা আপোনাৰ হোল ৰুমটো হয় তেতিয়া আপুনি লোকেল এপ্লিকেশ্যন ফাৰ্ষ্ট এক্সটিংগুইশাৰ যেতিয়া আপুনি গোটেই এণ্টায়াৰ ৰুমটো কৰিব লিকেজ হ'ব আপোনাৰ এলাৰ্মিং হ'ব বা ডিটেকশ্যন মাৰ লগে লিকেজ হ'ব গেছটো ডিচাৰ্জ হ'ব তেতিয়া টাইমিংটো বেছি হ'ব লোকেল এপ্লিকেশ্যন খুব কুইক এক্সটিংগুইশ কিবা থাকিলে For example, in case of fire, our nearest fire পাঁচ বজাৰ নিয়াৰেষ্ট হ'ব আপোনালোকৰ আমাৰ এছিয়া এটা ফায়াৰ এটা প্লান্ট এটা বনাব খুজি আছোঁ যাতে মানে কেতিয়াবা যদি কেতিয়াবা যদি কৰে তেতিয়া আমি তাৰ ঘৰত আমি কোনে কিমান সময় লাগিব আমাকে কিমান সময় লাগিব আপোনাৰ ফায়াৰ ব্ৰিগেডৰ পৰা মোৰ ইয়ালৈকে এছিয়ালৈকে আহোঁতে আপোনাৰ সময় কিমান লাগিব মেজৰ চিটি আছে মেজৰ চিটি আছে মেজৰ চিটি এতিয়া দিনত যদি হয় ৰাতি ইমান সময় যদি হয় এইটো টাইমিংটো আমাৰ এতিয়া ছাৰ আপোনাৰ এতিয়া আপোনাৰ যদি আপুনি 101 ডাইল কৰে আপোনাৰ কন্ট্ৰল ৰিচ কৰিব ফাৰ্ষ্টতে আপোনাৰ প্ৰায়টো ডিভাষ্টেটিং অপাৰেশ্যনে কি লৈছে যদি ইনফেকশ্যন প্ৰায়টো লাৰ্জ হৈছে বা হস্পিটেল পায় ইমিডিয়েটলি নিয়াৰবাই ফায়াৰ ষ্টেচনৰ পৰা মুভ কৰিব আপুনি এনেকুৱা মানে দেখুৱাই পাৰ্টিকুলাৰলি এটেণ্ড কৰিব 1 মিনিটৰ ভিতৰত আমি টাৰ্ণ আউট ল'ব লাগিব দিছ ইজ আৱাৰ প্ৰট'কল চ' সেই প্ৰট'কল হিচাপত আমি ৰাস্তা যিয়ে নহওক আমি এট এ চাৰ্টেন লিমিটেড স্পীড চাপ'জ 60-70 আমি আহিলোঁ কিন্তু ৰাস্তাত কি হয় মেজৰ ৰোড ট্ৰেফিক জাম থাকে কৰ্ণাৰ থাকিব কনজেষ্টেড ৰোড থাকিব বস্তুটো বুজি পাইছেনে যিটো ডিএমচিৰ ভিতৰতে যিটো ৰাস্তা গৈছে সেইটো ৰাস্তা দি যাওঁতে কিমান সময় লাগিব সেইকাৰণে আপোনালোকৰ ইয়াতে 1 লাখ 2 লাখ 3 লাখৰ চাগে পানী টেংকি আছে আমাৰ গাড়ী চাগে যাতে গতিকে নিজৰ চিষ্টেমটো সদায় ঠিক কৰি ৰাখিব লাগে বুজি পাইছেনে আপোনাৰ যদি ইনডিউচ ফায়াৰ চিষ্টেম যেতিয়া ফায়াৰ যেতিয়া ইনকেছ অফ ফায়াৰ যদি হৈ যায় তেতিয়া ৰেস্কিউ টিমৰ আমাৰ ফায়াৰ ব্ৰিগেড টিমৰ লগত আহিব না আৰু আমি যেতিয়া ইনফৰ্ম কৰোঁ আপোনালোকক আৰু ইনফৰ্মটো কেনেকুৱা কৰিলে আপোনাৰ ক্লিয়াৰেঞ্চটো কেনেকুৱা পাব এতিয়া ফায়াৰৰ চাইজটো ক'ব লাগিব কোনটো মানে এইটো অলপ আপোনাৰ এই প্ৰট'কল আছে নহয় এই প্ৰট'কলটো আমাক অলপ বুজাই দিব ছাৰ মেইনলি কি হয় হস্পিটেল বিল্ডিং বা যিকোনো ইনষ্টিটিউচনেল বিল্ডিং এডুকেশ্যনেল বিল্ডিং বা যিকোনো প্ৰফেশ্যনেল বিল্ডিঙতে যদি আপোনালোকে ফায়াৰ এটা হৈছে আপোনালোকৰ নিয়াৰেষ্ট ফায়াৰ ষ্টেচনক জনোৱাটো আপোনালোকৰ অত্যন্ত জৰুৰী কথা কাৰণ কি হয় আমাৰ প্ৰফেশ্যনটো আমাৰ হ'ল জুই নোমোৱা বা প্ৰিভেনশ্যন কৰা বা যিকোনো বস্তুত আমি আমাৰ মানুহখিনি ৱেল ট্ৰেইন ত' ফাৰ্ষ্ট এডত যদি আপোনালোকৰ ফায়াৰটো নোমাই গ'ল তথাপি আমি এবাৰ চাৰ্ভে কৰি যাবই লাগিব ক্লিয়াৰেঞ্চ আমি দিবই লাগিব আমি অলৰেডি ইয়াতে আমি GRT আমি হেৰি কৰিছোঁ আমাৰ ৰেছপন্সিবিলিটি আছে আমি অলৰেডি ফায়াৰৰ ট্ৰেইনিং আছে এইটো মই ৰেজিষ্টাৰ এটা অপেন কৰিছোঁ যিমান আমাৰ ফায়াৰ এক্সটিংগুইশ্বাৰ আছে ইয়াৰ মানে আমাৰ কেকটো লগা আছে কেক লগাই কিনে আমি ৰাখিম তাতে কেতিয়া ৰিফিল কৰিছিলে আৰু এক্সপায়াৰ ডেট কেতিয়া এটা কাম কৰিব আপোনালোকৰ ইনাউন্স নকৰি কৰিব আমাৰ কোৱাৰ্টাৰলি নাই নাই আমাৰ কোৱাৰ্টাৰলি আমাৰ ফায়াৰ এৱাৰনেছ ট্ৰেইনিং হয় কোৱাৰ্টাৰলি আমাৰ কৰিব সেই হিচাপত আমাৰ মানুহ আহি আপোনালোকক এৱাৰ কৰাত কোনো আপত্তি নাই ত' সেইখিনি হিচাপত যদি আপোনালোকে চিডিউল এটা মেইনটেইন কৰে যে এইখিনি অফিচিয়েলে আজিৰ ডেটটো অমুক মাহৰ ফায়াৰ ট্ৰেইনিংখিনি ল'ব বা তেওঁলোকৰ পৰা এৱাৰ ট্ৰেইনিং গ্ৰহণ কৰিব বা যিকোনো ধৰণৰ অল টেকনিকেল যিখিনি আমি ছাপৰ্ট দিব পাৰোঁ সেই হিচাপত যদি আপোনালোকে এটা চিডিউল মেইনটেইন কৰে যে 1 to 10 পাৰ্চনেল এইটো মাহত আপোনালোকে এইটোখিনি
এইটো মিটিং এটেণ্ড কৰিব চ' তেতিয়া সেইটোতে ফৰ্চফুলি ইম্প'জ কৰে এইটো যদি ইম্প'জ কৰে তেতিয়াতো ইট উইল বি ভেৰি গুড ত' আই ছাজেষ্ট ফ্ৰম মাই ছাইড গোটেইখিনি মানুহ জমা হোৱা ইম্পচিবল আৰু আপুনি এটা গুড পইণ্ট মাটি আপুনি কৰ্ণাৰত থাকিব পাৰে চব দিশে তেনেকুৱা ক্ষেত্ৰত ফ্ল'ৰ আইডেণ্টিটি স্মাৰ্ট কৰিব পাৰে এইটো এবাৰ ইনস্পেকশ্যন কৰিব লাগে আহি এই যোনটো ৰাখিছে এই নহয় ইয়াতো ৰাখিব লাগে এইটো ৰাখিব Actually, sir, MCB আছে আমি মেনুৱেল ৰিপৰ্ট পইণ্ট আছে in this fire service week, we have certain kind of buildings giving from 14 to 20. Now, this building and another one building is especially we have taken for this program only. Other building we have taken for special type of inspection. So, our team of officer will come and inspect all the building. Thereafter, the findings will be communicated to the authority for any correction. But if you want, this building is specially we have taken for this program. But if you want our team to get inspected in the building, so you please write to us